যিকেইটা মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব। যোৱাবাৰো লৈছিলে আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে। যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে। গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত। বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে, মাচুলবিহীন। কংগ্ৰেছ দলত দৰদাৰ আৰম্ভ হৈছে, কিছুমানে এডভান্সো পে' কৰিছে অলৰেডি। চাওক, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি সঁচাকৈ 26টাও পায়, সেইটো এটা ডাঙৰে কথা, কাৰণ তেওঁলোকৰতো কোনো সংগঠন নাই। 2-3টা পোৱাৰ কাৰণে তেওঁলোকৰ মানুহ আছে। যদি 26টা তেওঁলোকে পায়, আকৌ 26টা বিচাৰোঁতেই কষ্ট হ'ব। আমি চিনেমা হলটো কিনাৰ বাবে কথা বতৰা পাতি আছোঁ, কাৰণ এতিয়া সেইটো হ'ল এজন ব্যক্তিগত মালিকনাত আছে। আমি চৰকাৰত আনিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। যিকেইটা মিয়া মুছলমানৰ সমষ্টি তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা ল'ব। যোৱাবাৰো লৈছিলে আৰু প্ৰাৰ্থীবিলাকৰ পৰা 50,000 টকাকৈ লৈছে। যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই 50,000 টকাটো লৈ পেলাই ঘূৰাই নিদিলে। গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত। বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে, মাচুলবিহীন। কংগ্ৰেছ দলত দৰদাৰ আৰম্ভ হৈছে, কিছুমানে এডভান্সো পে' কৰিছে অলৰেডি। চাওক, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি সঁচাকৈ 26টাও পায়, সেইটো এটা ডাঙৰে কথা, কাৰণ তেওঁলোকৰতো কোনো সংগঠন নাই। 2-3টা পোৱাৰ কাৰণে তেওঁলোকৰ মানুহ আছে। যদি 26টা তেওঁলোকে পায়, আকৌ 26টা বিচাৰোঁতেই কষ্ট হ'ব। আমি চিনেমা হলটো কিনাৰ বাবে কথা বতৰা পাতি আছোঁ, কাৰণ এতিয়া সেইটো হ'ল এজন ব্যক্তিগত মালিকনাত আছে। আমি চৰকাৰত আনিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। কোনো আৰ্মছ পোৱা নাই। এইটো হ'ল অসম চৰকাৰৰ দেহৰক্ষীৰ আৰ্মছ হয়। এই ধৰণৰ অপবাদ আৰু অপব্যাখ্যা কৰাটো অনুচিত, আৰু কোনো ৰাজনীতি কৰা মানুহে এনেকুৱা ধৰণৰ কথা ক'ব নাপায়, যিটোত কোনো তথ্য নাই, য'ত কোনো প্ৰমাণ নাই। এনেই কথাটো উলিয়াই দিলে। কালি ময়ো ক'ব পাৰোঁ যে জন চিন্তি কাঠাৰৰ ঘৰত 100 কোটি টকা বৰামদ হৈছে বুলি। আমি উলিয়াই দিব পাৰোঁ। আজিকালি AI 2টা ভিডিঅ' বনাই উলিয়াই দিলেই হ'ল। গতিকে ভদ্ৰ মানুহে ভদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত থাকি কথা ক'ব লাগে। আপত্তি কৰক, কিন্তু কোনোবা জেগাত যদি বিহাৰৰ মানুহ আহে নতুনকৈ, স্থানীয় মানুহে আপত্তি কৰিলেই হ'ব। ভোটাৰ লিষ্টখনতো লুকাই নাথাকে, সকলোৱেতো দেখাই পাব। ধৰক বিহগুৰিৰ ভোটাৰ লিষ্টত বিহাৰী মানুহৰ নাম সোমাল, তো বিহগুৰি মানুহে প্ৰতিবাদ কৰিব। অসমখনতো অশিক্ষিত লোকৰ দেশ নহয়, ইয়াততো শিক্ষিত লোক থাকে। গতিকে কোনোবা অচিনাকি মানুহৰ নাম আহিলেই ডেফিনেটলি প্ৰতিবাদ কৰিব মানুহে। চাওক, তেওঁলোকে যিমানটা জিকিব, মইনো কি কৰিব পাৰোঁ? এইটোতো ৰাইজেহে সিদ্ধান্ত ল'ব। সাংবাদিক আৰু মইতো সিদ্ধান্ত ল'ব নোৱাৰোঁ, নে পাৰিম? ছুপাৰ 2 বছৰ লাগিব, 2 বছৰ 3 বছৰ। এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাইত যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যককতো আমি দিয়ে দিম। অগপই কৈছে যে চিটিং আৰু গেটিং, অগপৰ দখলত থকা যিখিনি আসন, অগপ দলে টিকট দিয়াতো কোনো আপত্তি নাই। তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব পাৰে। কিন্তু বিজেপিৰ লগত